এটা কবিতা লিখিম কবিতা লিখিছে কবিতা নহয় মই কবিতাটো মই বেলেগ টাইপৰ এটা কবিতা লিখিম হয় হয় বেলেগ টাইপৰ কবিতা লিখিছে কবিতা আৰু যিটো প্ৰেম ভাৱৰ যিটো থাকে সেইটোৱে লিখিম কিন্তু মই হেৰিটো পাছত মই এইটো বনাম সেই তেনেকৈ ড্ৰাফ্টটো বনাই পেলাই থৈ পেলাই মই পকেটত ভৰাই দিছোঁ বনাই পেলাই থৈছোঁ তাৰপিছত সেইটোতে পৰি গ'ল মই নাজানো কালিহে গম পাইছোঁ মই কালি বুজিলে বেয়া হৈ যাব পাছত কৰি আপুনি কবিতা লিখিছিলে এতিয়া আকৌ পেচাব চিঠি দিছিলে যে কি আছে দিছে ছাৰ চিঠি দিলে অৰ্থটো বেলেগ আছে কি বেলেগ আছে বেলেগ অৰ্থ আছে আপুনি কাষতে বিচাৰিছে সৰু ছোৱালীজনী সেইটো বিচৰা নাই মই সেইখন আচলতে মই কৈ লৈছিলোঁ যে মই তোমাৰ ভাৱটো দেখি পেলাই মই এটা কবিতা লিখিম তাৰপিছত তেনেকৈ চাহ তাহ খাই গুচি আহিলোঁ গুচি অহাৰ পাছত তাৰপিছত চাহ তাহ খাই গুচি অহাৰ পাছত পৰি গ'ল যে মই নাজানো পৰি গ'ল যে নাজানো মই তাৰপিছতে এইটো ফেব্ৰুৱাৰী কথা আপুনি গা ধোৱাৰ কথা লিখিছে তাত কিহৰ কাৰণে এইটো গা মই বিহগুৰি বয়জত বিহগুৰি বয়জত মই এবাৰ ফাইনেল দিছোঁ হয় হায়াৰ ছেকেণ্ডেৰী মানুহজন আমাৰ ঘৰত আগৰ পিছে আহি থাকে কিন্তু এদিন মোক চিঠিখন দিছিলে পৰীক্ষাৰ মাজতে মানুহজন আমাৰ ঘৰৰ ওচৰৰে আমাৰ দেউতাতকৈ বয়সত বহুতে ডাঙৰ হ'ব তেওঁ বৰ্তমান বান্দৰবাৰী শংকৰদেৱত মাষ্টাৰ কৰে শিক্ষক হয় তেওঁৰ নামটো নিপেন্দ্ৰ বৰা চিঠি দিছে তোমাক হয় তেওঁৰ নিজৰ এজন পুত্ৰ আছে তেওঁ মোতকৈ এবছৰ ডাঙৰ হয় তেওঁ মোক বিয়াৰ প্ৰস্তাৱ দিব বিচাৰিছিলে আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি সেই সমস্যা এতিয়া আৰু নাই চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট দুটা আৰু তিনিটা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা নিৰিবিলি পৰিৱেশ যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত